এক ব্ৰেকিং নিউজ লৈ আহিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে পুনৰবাৰ জনাইছো জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল মহিলা চিকিৎসক গৰাকীক অধ্যক্ষ গৰাকীয়ে অশ্লীল ইংগিত দিয়াৰ অভিযোগ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ অভিযোগ পত্ৰ প্ৰেৰণৰ পাছতে এজাহাৰ দাখিল কৰিছে চিকিৎসক গৰাকীয়ে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ নিৰ্যাতনৰ বলি হোৱা একাংশ ভুক্তভোগীৰ নাম উল্লেখ আছে সেই এজাহাৰখনত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ মহিলা চিকিৎসকক অশ্লীল ইংগিত প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী চিকিৎসক গৰাকীয়ে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত মহিলা আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত অচ্যুত বৈশ্য কাণ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিলে দুজনীয়া তদন্ত কমিটি কমিটিত আছে এগৰাকী জ্যেষ্ঠ মহিলা অধিবক্তা আৰু আন এগৰাকী মহিলা বিষয়া দুজনীয়া মহিলা কমিটিয়ে তদন্ত কৰিব মহিলা চিকিৎসক গৰাকীয়ে উত্থাপন কৰা অভিযোগসমূহৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ৰাজ্য জোকাৰি যোৱা ঘটনাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে মহিলা চিকিৎসকে দাখিল কৰিলে এজাহাৰ জিএমচিএইচৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ এইচঅডি চিকিৎসক গৰাকী সেই মহিলা চিকিৎসক গৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু বৰ্তমান এজাহাৰ দাখিল কৰিছে সেই ভুক্তভোগী চিকিৎসক গৰাকীয়ে আৰু এই মুহূৰ্তত আমি শেহতীয়া আপডেটছ জানিব বিচাৰিছো পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সতীৰ্থ জিতুমণি ডেকাৰ সৈতে জিতুমণি ডেকা এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো যেটো এক ৰাজ্য জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী চিকিৎসক গৰাকীয়ে শেহতীয়া আপডেটছ আপোনাৰ হাতত কি আছে জিতুমণি হয় নিশ্চিতভাৱে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত যে ভয়ংকৰ যে ঘটনা এই ঘটনাক লৈ ইতিমধ্যে ৰাজ্য জোকাৰি গৈছে যিহেতু গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে যি অভিযোগ আহিছে অভিযোগ কৰিছে এইখন হস্পিটেলৰ এইচডি এগৰাকী মহিলা চিকিৎসক এই চিকিৎসকগৰাকীক অচ্যুত বৈশ্য যিগৰাকী অধ্যক্ষগৰাকীয়ে অশ্লীল ইংগিত দিয়াৰ কথা ইতিমধ্যে অভিযোগ আহি পৰিছে আৰু এইগৰাকী এইচডি অৰ্থাৎ যিগৰাকী এইচডি মহিলা চিকিৎসক আছিল তেখেতক বিভিন্ন সময়ত অশ্লীল ইংগিত দিছিল বিভিন্ন ধৰণৰ মেছেজ প্ৰেৰণ কৰিছে আৰু ইয়াৰ লগতে যেহেতু স্বামীহৰা এগৰাকী চিকিৎসক আছিল আৰু চিকিৎসকগৰাকীয়ে নিশা যেতিয়া অট্টালিকাতে অকলে থকাৰ সময়ত তেখেতক মাতাৰো অভিযোগ ইতিমধ্যে আহি পৰিছে আৰু ইয়াৰে পিছতে 9 তাৰিখে যেহেতু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে এইগৰাকী ভুক্তভোগী চিকিৎসকগৰাকীয়ে আৰু ইয়াৰ পিছতে মহিলাগৰাকী অৰ্থাৎ যিগৰাকী চিকিৎসক আছিলে চিকিৎসকগৰাকীয়ে অচ্যুত বৈশ্য অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে মহিলা পানবজাৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে কিন্তু ইতিমধ্যে উল্লেখ কৰিব লাগিব যে এসপ্তাহ পাৰ হৈ গ'ল এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত কিন্তু অচ্যুত বৈশ্য অৰ্থাৎ গুৱাহাটী মেডিকেল হস্পিটেলৰ যিগৰাকী অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এখন তদন্ত কমিটি গঠন কৰিছে যিখন কমিটিত দুগৰাকী মহিলা আছে এগৰাকী জ্যেষ্ঠ মহিলা অধিবক্তা আৰু আন এগৰাকী মহিলা ব্যক্তি এই দুগৰাকী ইতিমধ্যে তদন্ত কমিটিত তেওঁলোকে প্ৰচেষ্টা চলাই আছে কিন্তু ইতিমধ্যে উল্লেখ কৰিব লাগে এসপ্তাহ সম্পূৰ্ণ হৈ গ'ল আজি পৰ্যন্ত গুৱাহাটী মেডিকেল হস্পিটেলৰ যিগৰাকী অধ্যক্ষ অচ্যুত বৈশ্যই এগৰাকী মহিলা চিকিৎসকক অশ্লীল ইংগিত দিছিল বিভিন্ন ধৰণৰ মেছেজ প্ৰেৰণ কৰিছিল নিশা হ'লে অট্টালিকাত অকলে থকাৰ সুযোগ ল'ব বিচাৰিছিল সেইগৰাকী অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে প্ৰশ্ন হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে পূৰ্বতে বিভিন্ন অভিযোগ আহিছে এই ধুৰন্ধৰ যিগৰাকী অচ্যুত বৈশ্য এই অচ্যুত বৈশ্য কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব যেহেতু কিছু মাহ পূৰ্বে এগৰাকী শিশুৰ মৃত্যু হৈছিল ডক্টৰ আৰু নাৰ্ছৰ গাফিলতিৰ সেই সময়তো কিন্তু অচ্যুত বৈশ্য অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমত কিন্তু এৰোপ্লেনৰ লগত দুৰ্ঘটনাত বা ৰেলৰ দুৰ্ঘটনাৰ লগত মৃত্যুৰ কাৰণ বুলি সেইগৰাকী শিশুৰ অভিভাৱক জনাইছিল বা সংবাদ মাধ্যমত জনাইছিল সেইগৰাকী অচ্যুত বৈশ্যই কিন্তু গুৱাহাটী মেডিকেল হস্পিটেলত বিভিন্নগৰাকী ডক্টৰ নাৰ্ছক বা কৰ্মচাৰীসকলৰ লগত বিভিন্ন সময়ত তেওঁলোকে বেয়া ব্যৱহাৰ বা গালি গালাজ পাৰে এনেধৰণৰ বিভিন্ন অভিযোগ আহি পৰিছে কিন্তু ইতিমধ্যে আমি উল্লেখ কৰিব
যিখন হস্পিটেলৰ এইচডি এগৰাকী মহিলা চিকিৎসক স্বামীহাৰা চিকিৎসক সেইগৰাকী চিকিৎসক কিন্তু এইখন হস্পিটেলৰ অধ্যক্ষ অচ্যুত বৈশ্য তেখেতে কিন্তু এনেধৰণৰ অশ্লীল ইংগিত দিয়াৰ লগে সমগ্ৰ ৰাজ্যজুৰি জোকাৰি গৈছে এইখন হস্পিটেলত অৰ্থাৎ গুৱাহাটী মেডিকেল হস্পিটেলত যিহেতু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যিসকল ৰোগী আহে সেই ৰোগীসকলে ইতিমধ্যে বিভিন্ন ধৰণৰ তেওঁলোকৰ মাজত কিন্তু কথা বতৰা হৈ পৰিছে কাৰণ অধ্যক্ষগৰাকীয়ে এগৰাকীৰ যে এনেধৰণৰ ব্যৱহাৰ এনেধৰণৰ তেওঁলোক মহিলাৰ প্ৰতি থকা যিবোৰ অশ্লীল ইংগিতে হওক বা বিভিন্ন ধৰণৰ মেছেজ প্ৰেৰণ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত এসপ্তাহ সম্পূৰ্ণ হৈ গ'ল মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে আৰু এজাহাৰ দাখিল কৰিলে ইয়াৰ পিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু পৰৱৰ্তী সময়ত যিহেতু এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে তেখেতক এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে সাধাৰণ জনতাৰ মনত প্ৰশ্ন হৈছে কিন্তু আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যিগৰাকী অচ্যুত বৈশ্য অধ্যক্ষ সেইগৰাকী অধ্যক্ষৰ প্ৰতি কিন্তু এইখন হস্পিটেলত অহা কোনো এগৰাকী লোকৰ বিশ্বাস নোহোৱা হৈছে কাৰণ পূৰ্বৰ পৰা তেখেতে এনেধৰণৰ কাণ্ড কৰি থাকে লগতে বিভিন্ন ধৰণৰ গালি গালাজ ৰোগীয়ে যদি কিবা কথা সুধিব যায় ৰোগীৰ যদি অভিভাৱকে কিছু কথা জানিব চেষ্টা কৰে সি কিন্তু তেখেতে সময় নিদিয়ে তেখেতে তেওঁৰ যি ৰুম আছে বা তেওঁৰ যি কোঠালি আছে কোঠালিত কিন্তু তেখেতে যোৱাৰ কোনো অনুমতি নিদিয়ে এনেধৰণৰ কিন্তু বিভিন্ন ধৰণৰ অভিযোগ আহি পৰিছে ইয়াৰ পিছতো কাৰ আশীৰ্বাদৰ বাবে দীৰ্ঘদিন ধৰি এইগৰাকী অচ্যুত বৈশ্যই কিন্তু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত আজি পৰ্যন্ত অধ্যক্ষ হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰি আছে কাৰ আশীৰ্বাদ আছে এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে কাৰণ এগৰাকী মহিলাৰ যদি তেওঁ সন্মান দিব নাজানে এগৰাকী মহিলা চিকিৎসকক যদি অশ্লীল ইংগিত দিয়ে এগৰাকী মহিলা চিকিৎসকক যে তেওঁ বিভিন্ন ধৰণৰ মেছেজ প্ৰেৰণ কৰে সেইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে সেইগৰাকী চিকিৎসক যিগৰাকী মহিলা চিকিৎসক আছিল তেখেতে পাণবজাৰ মহিলা আৰক্ষীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব অচ্যুত বৈশ্যক সোধা পোছা কৰিবনে তাক লৈ ইতিমধ্যে প্ৰশ্ন কৰিছে সাধাৰণ জনতা প্ৰশ্ন কৰিছে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলত অহা যিসকল ৰোগীৰ অভিভাৱক আছে সেইসকলে প্ৰশ্ন কৰিছে কাৰণ যিখনৰ অধ্যক্ষ যিগৰাকীৰ দায়িত্বত থাকে গোটেইখন হস্পিটেল সেইখনৰ দায়িত্বত থকা সেইগৰাকী মূল ব্যক্তিয়ে যদি এনেধৰণৰ কথা কাণ্ড কৰে এনেধৰণৰ ব্যৱস্থা কৰে তাক লৈ ইতিমধ্যে প্ৰশ্ন কৰিছে কিন্তু আমি আৰু পুনৰ এটা কথা ক'ব লাগিব যিহেতু অচ্যুত বৈশ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ আহি পৰিছে তাৰ পিছতো কিন্তু আজি পৰ্যন্ত সেইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কাৰ জিতুমণি ডেকাই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু JMCHৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাৰ তদন্তৰ বাবে দুজনীয়া কমিটি গঠন কৰা হৈছে